গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু আমাৰেই ভালেই। বহুত দিনৰ মূৰত এটা মিনি ভ্লগ ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে ভ্লগটো শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া বহুত দিনৰ মূৰত এজেগাত যাবলৈ ওলাইছোঁ, মানে আমাৰ বাহঁতৰ ঘৰত, মানুহজনৰ বাৰ ঘৰত বহুত দিনৰ মূৰত যাবলৈ ওলাইছোঁ। এয়া আমাক পাপাই থ'বলৈ আহি আছে ৰঙিয়া ষ্টেচনত। জীৱনত প্ৰথমবাৰ ৰে'লত উঠিম, নাজানো কেনেকুৱা কি কথা, একো নাজানো কেনেকুৱা লাগে। তাৰপিছত সকলোকে সুধি আছিলোঁ, মানে বিশেষকৈ পাপা বা চবকে সুধি আছিলোঁ যে ৰে'লত উঠি কেনেকুৱা লাগে। ৰে'লত উঠিলে এই চকৰিত উঠা নিচিনা লাগে নেকি, মানে চকৰিত যেনেকৈ উঠোঁতে যেনেকৈ ভয় লাগে তেনেকুৱা লাগে নেকি, সেই কথাষাৰো সুধি আছিলোঁ। তেতিয়া পাপাই আৰু কিবা কিবি কথা কৈ আছিলে, আপোনালোকক শুনাম মই অকণমান পিছতকৈ পাপাই কি কৈ আছিলে। এয়া ঢেকীয়াজুলি বাটাচীপুৰত থকা ৰে'ল ষ্টেচন আৰু মনটো ভালো লাগি আছিলে বাৰু। কি বুলি কয় ট্ৰেইনত প্ৰথমবাৰ এতিয়া ট্ৰেইনত কেনেকৈ উঠোঁ। কৰিব পাপাই জানানে? কি কৈ আছিলে জাকু শুনকচোন চুকু আপোনালোকে। জাকু চুকু জাকু চুকু জাকু চুকু জাকু চুকু। তই আকৌ ভয় নাখাবি আকৌ। গাড়ী ষ্টাৰ্ট হৈ গ'ল, মানে ৰে'ল ষ্টাৰ্ট হৈ গ'ল আৰু আমি আহি আছোঁ। আহি থাকোঁতে এনেই অকণমান ভিডিঅ' কৰিলোঁ, বোলো ক'তনো যাওঁ আপোনালোককো দেখাওঁ আৰু মোৰো স্মৃতি হৈ থাকি যাব। সেইকাৰণে সেয়া আৰু ভাগিন দুটা আমি সকলো বহি আছোঁ, বহি পেলাই গৈ আছোঁ আৰু ভিডিঅ' কলত আমাৰ বৌহঁতক দেখাই আছিলোঁ, চা মই ৰে'লত আহিছোঁ এনেকুৱা। মানে কেতিয়াও উঠা নাছিলোঁ যে, সেইকাৰণে বেছি এক্সাইটেড হৈ আছিলোঁ। বেলেগ কথা একো নাই, বেলেগে আকৌ আপোনালোকে নাভাবিব বেলেগ কথা। আৰু এই পোৱালিকণ দেখিছেনে, ইমান ধুনীয়া। আহি তাই আমাক চিনি নাপায়, আমিও তাইক চিনি নাপাওঁ, কিন্তু তাই ইমানেই বেছি ফ্ৰেংকলি, মানে ইমানেই বেছি ফ্ৰী হৈ গৈছে আমাৰ লগত। তেওঁলোকো সেই ৰঙিয়ালৈকে আহিছিলে, ৰঙিয়াতে গৈছিলে। তাৰপিছত ক'ত গৈছে নাজানো বাৰু, কিন্তু পোৱালিটো মানে বহুত ধুনীয়া দেখিবলৈ, চাওকচোন। আৰু কিবা কিবি কথা কৈ আছিলে, আমাৰ অসমীয়া কথা বুজি নাপায়, তেওঁলোক বড়ো সম্প্ৰদায়ৰ হয়, সেইকাৰণে। তাৰপিছত এনেকৈ আহি কথা চথা পাতি আহি 6-7টামান ষ্টেচন পাৰ হৈ আহিলোঁ। গোটেইকেইটা ষ্টেচন ভিডিঅ' কৰিবলৈ নহ'ল, কাৰণ কিয়, মই টোপনি গ'লোঁ। এয়া শেষত আহি ৰঙিয়া ষ্টেচন পাই গ'লোহি। এই ছোৱালীজনী যে দেখিছে, তাই আহিছিলে আমাৰ লগতে আহিছিলে, মানে এখন ট্ৰেইনতে। আৰু এয়া ৰঙিয়া ষ্টেচন। ভালকৈ ভিডিঅ' কৰা নাই, মানে অকণমান লাজ লাগি আছিলে যে ভিডিঅ' কৰিম হয়, মানুহে দেখিব কি ভাবিব কি কথা, কিন্তু হয় বোলো নাই, নিজৰ অকণমান মনত ৰাখিবলৈকে, স্মৃতি হৈ থাকিবলৈকে ভিডিঅ' কৰি ল'লোঁ। তাৰপিছত এয়া আমি যাম আৰু, কিন্তু বহুত মানুহ আছিলে। কিমান মানুহ আছিলে মানে, আমি চিৰিত উঠিব পৰা নাই, ষ্টেপত উঠিব পৰা নাই, ইমানেই মানুহ আছিলে। তাৰপিছত এই খুৰাজন আমাৰ লগত আহিছিল, সেই খুৰাজনক ক'লোঁ, খুৰা আপুনি যাব, আমি গৈ থাকোঁ। ক'ত যাম কি কথা, খুৰাজনকো ক'লোঁ। খুৰাজনে সেই ল'ৰাজনক আনিবলৈ যাব, তেখেতৰ ল'ৰা পঢ়ি আছে বাহিৰত, বিহাৰত পঢ়ি আছে, সেয়া তেখেতক আনিব যাব। আৰু এয়া ষ্টেচনৰ ওপৰ ভাগখিনিতো বহুত মানুহ আছিলে, আমিতো অলপমান আগত আহি গ'লোঁ, তো সেইকাৰণে ভিডিঅ' কৰিবলৈ নহ'ল ভালকৈ। এনেই অকণমান আৰু আপোনালোকক দেখালোঁ। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। এয়া ঘৰত আহি পেলাই ইমানেই বেছি ভাগৰ লাগিছে, কাপোৰ কানি নোখোলাকৈ পূৰা শুইহে গৈছোঁ। আৰু ফটককৈ শুই পেলাই এয়া দেখিছেনে, কিনো দেখাইছোঁ নাজানো। থেংক ইউ, বাই বাই।